প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভাৰতত বগা বিপ্লৱ বুলিলে কি বুজায়? শুদ্ধ উত্তৰটো হ'ল বগা বিপ্লৱ গাখীৰৰ লগত জড়িত। ভাৰ্গেছ কুৰিয়েনক ভাৰতৰ বগা বিপ্লৱৰ পিতৃ বুলি জনা যায়। 1970 চনত ভাৰতে বিশ্বৰ সৰ্ববৃহৎ দুগ্ধ উন্নয়ন কাৰ্যসূচী বগা বা শ্বেত বিপ্লৱৰ সূচনা কৰে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ধূসৰ বা গ্ৰে বিপ্লৱ বুলিলে কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল ভাৰতত ধূসৰ বা গ্ৰে বিপ্লৱ সাৰ উৎপাদন বৃদ্ধিৰ সৈতে জড়িত। ই মূলতঃ ভাৰতৰ সেউজ বিপ্লৱৰ কুপ্ৰভাৱৰ সৈতে জড়িত, যিয়ে নতুন কৃষি সঁজুলিয়ে কথাবোৰৰ ভুল কৰি পেলালে তাৰ পৰিণতি কি হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্য বগা বিপ্লৱৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হ'ল ডক্টৰ ত্ৰিভুৱন দাস পেটেলে 1970 চনত গুজৰাটৰ আনন্দত শ্বেত বিপ্লৱৰ সূচনা কৰিছিল। আনন্দ চহৰত আনন্দ মিল্ক ইউনিয়ন লিমিটেড প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰূপ বিপ্লৱ বুলিলে কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল ৰূপ বিপ্লৱ হৈছে হাঁহ কুকুৰা পালনৰ দ্বাৰা কণীৰ উৎপাদন বৃদ্ধিৰ প্ৰক্ৰিয়া। ইয়াৰ আৰম্ভ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। এই প্ৰক্ৰিয়াটো হাইব্ৰিড কুকুৰাৰ লগতে মুৰ্গীৰ ব্যৱহাৰ কৰি আৰু কণী উৎপাদনক প্ৰচাৰিত কৰিবলৈ বিজ্ঞান প্ৰয়োগ কৰি কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সোণালী বিপ্লৱ বুলি কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল সোণালী বিপ্লৱ মৌ আৰু উদ্যান শস্যৰ উৎপাদনৰ সৈতে জড়িত ভাৰতৰ গুৰুত্বপূৰ্ণ কৃষি বিপ্লৱৰ ই এক অংশ। ভাৰতত নিৰ্বাক টুটেজক সোণালী বিপ্লৱৰ পিতৃ হিচাপে গণ্য কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ব্ৰাউন বিপ্লৱ বুলিলে কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল ব্ৰাউন বিপ্লৱ চামৰা আৰু কফি উৎপাদনৰ সৈতে জড়িত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ গোলাপী বিপ্লৱ বুলিলে কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল ভাৰতত গোলাপী বিপ্লৱ মাংস ৰপ্তানি আৰু উৎপাদনৰ সৈতে জড়িত। ই হাঁহ কুকুৰা আৰু মাংস প্ৰক্ৰিয়াকৰণৰ খণ্ডৰ প্ৰযুক্তিগত বিপ্লৱক বুজায়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰঙা বিপ্লৱ বুলিলে কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ ৰঙা বিপ্লৱ কৃষি সংস্কাৰক আছিল, যাৰ ফলত বিলাহী আৰু মাংসৰ উৎপাদন বৃদ্ধি পাইছিল। ইয়াৰ নেতৃত্ব দিছিল ভাৰতৰ ৰঙা বিপ্লৱৰ পিতৃ বিশাল তিৱাৰীয়ে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত হালধীয়া বিপ্লৱ বুলিলে কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল স্বাৱলম্বিতা লাভৰ বাবে খাব পৰা তেল, বিশেষকৈ সৰিয়হ আৰু তিলৰ তেলৰ বৃদ্ধিৰ বাবে 1986-1987 চনত আৰম্ভ কৰা বিপ্লৱক হালধীয়া বিপ্লৱ বুলি জনা যায়। ছেম পিট্ৰাৰ্ডা ভাৰতৰ হালধীয়া বিপ্লৱৰ পিতৃ হিচাপে পৰিচিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কৃষ্ণাংগ বিপ্লৱ বুলিলে কিহক বুজায়? শুদ্ধ উত্তৰটো হ'ল কৃষ্ণাংগ বিপ্লৱ বা কলা বিপ্লৱ খাৰুৱা তেল উৎপাদনৰ সৈতে জড়িত। ভাৰত চৰকাৰে গেছলিনৰ সৈতে ইথিলন মিহলাই বায়'ডিজেল সৃষ্টি কৰি পেট্ৰলিয়াম উৎপাদনৰ বৃদ্ধি কৰাই আছিল এই বিপ্লৱৰ উদ্দেশ্য। ইয়াৰ ফলত ভাৰতত পেট্ৰলিয়ামৰ উৎপাদন যথেষ্ট বৃদ্ধি পায়, যাক কলা বিপ্লৱ বুলি অভিহিত কৰা হয়। শেষ প্ৰশ্ন, ভাৰতত নীলা বিপ্লৱ বুলিলে কিহক বুজায়? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল নীলা বিপ্লৱ হৈছে জলজ কৃষিৰ উৎপাদনশীল বৃদ্ধি পদ্ধতিৰে সৈতে জড়িত বিপ্লৱ। জলজ জীৱ জন্তুৰ যেনে মাছ, চিংৰা, কেঁকোৰা আদি সকলো ধৰণৰ খেতি কৰাকে জলজ কৃষি বুলি কোৱা হয়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।